ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়। গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি শনিবাৰ, ইংৰাজী মাহৰ 4 মে 2024, অসমীয়া মাহৰ বহাগ মাহৰ 15 তাৰিখ। আজি কৃষ্ণা একাদশী তিথি, পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:05 আৰু সূৰ্য অস্ত যাব 6:09। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ আজি দিনটোৰ ৰাশিফলবোৰ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আহক শ্ৰোতা বন্ধুসকল, চাই লওঁ আজি দিনটোৰ ৰাশিফলবোৰ। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আজি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিব বুলি কৈছে। বিশিষ্ট লোকসকলৰ মাজত আপোনাৰ স্বীকৃতি দিয়া হ'ব। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত ধৈৰ্য সহকাৰে কাম কৰি ডাঙৰ লাভ কৰিব পাৰে বুলি কৈছে। ৰোগীসকলক কৈছে তেওঁলোকক ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত আংশিক প্ৰগতি লাভ কৰিব পাৰে বোলে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে সোণালী আৰু শুভ নম্বৰ হৈছে 28। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ বৃষ ৰাশিৰ সম্পৰ্কে। আপোনাৰ মনোবল উচ্চ হৈ থাকিব বুলি কৈছে। আপুনি প্ৰেম সম্পৰ্কত অস্থিৰতাৰ পৰা পৰিত্ৰাণ পাব। আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰৰ বিষয়ে চিন্তিত হ'ব পাৰে। আপুনি উচ্চ শিক্ষাত ভাল সুযোগ পাব পাৰে। আপুনি নতুন পৰিচিতসকলৰ সম্পূৰ্ণ সুবিধা ল'ব। আপুনি আপোনাৰ কথাৰে মানুহক আকৰ্ষিত কৰিব বুলিও কৈছে। শুভ ৰং হৈছে ক'লা, শুভ নম্বৰ হৈছে 4। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল চালে দেখা পাওঁ যে আমাৰ লাভ ব্যৱসায়ত হ্ৰাস হ'ব পাৰে বুলি কৈছে। হৃদয় ৰোগীসকলে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলিও কৈছে। পৰিষ্কাৰ আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবলৈ কৈছে। আপোনাৰ বিত্তীয় অৱস্থাৰ ক্ৰমান্বয়ে উন্নত হ'ব, অৰ্থাৎ ভাল হ'ব। নিজকে অপ্ৰয়োজনীয় চাপৰ পৰা আঁতৰাই ৰাখিব। অবাঞ্ছিত চিন্তা নকৰিবলৈ কৈছে। আপুনি চৰকাৰী কামত বাধাৰ সন্মুখীন হ'ব পাৰে। শুভ ৰং হৈছে ৰঙা আৰু শুভ নম্বৰ হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, অপ্ৰয়োজনীয় বিষয়ত জড়িত থাকিলে আপোনাৰ সময় অপচয় হ'ব পাৰে বুলি কৈছে। গতিকে অপ্ৰয়োজনীয় বিষয়ৰ ক্ষেত্ৰত আপোনালোকে জড়িত নহ'ব। কিছুমান লোকে আপোনাক আপোনাৰ লক্ষ্যৰ পৰা বিচলিত কৰিবলৈ চেষ্টা কৰিব বুলিও কৈছে। আপুনি এক বিচলিত মানসিক অৱস্থাত থাকিব, অৰ্থাৎ আপোনাৰ মনটো আগপিছ হৈ থাকিব, স্থিৰ নহয়। আপোনাৰ কোষ্ঠকাঠিন্যত থাকিব পাৰে। দীঘলীয়া দূৰত্বৰ যাত্ৰা পৰিহাৰ কৰাটোৱেই আজি আপোনাৰ বাবে ভাল হ'ব। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 03। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, সিংহ ৰাশিৰ আজিৰ দিনটো চালেও দেখা পাওঁ যে সমাজত আপোনাৰ সন্মান আৰু খ্যাতি বৃদ্ধি পাব বুলি কৈছে। মানুহৰ আপোনাৰ ওপৰত যথেষ্ট বিশ্বাস থাকিব, কিয়নো আপুনি আপোনাৰ দায়িত্ববোৰ আনুগত্য
দায়িত্বৰে পালন কৰে। আপুনি ব্যৱসায়িক ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। যিকোনো কাম কৰাৰ আগতে সঠিক পৰিকল্পনা এটা সৃষ্টি কৰক। আপুনি অংশীদাৰ আধাৰিত ব্যৱসায়ৰ পৰাও যথেষ্ট লাভ হ'ব বুলিও কৈছে। শুভ ৰং হৈছে হালধীয়া। শুভ নম্বৰ হৈছে 17। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ সম্পৰ্কে আজিৰ দিনটোৰ ৰাশিফল। চৰকাৰী কামত কিছু বাধা থাকিব, কিন্তু আপুনি ইয়াক চম্ভালিব, অৰ্থাৎ বাধা থাকিলে আপুনি সেই কামটো সম্পূৰ্ণ কৰি ল'ব বুলি কৈছে। আপুনি এক বিলাসী জীৱনশৈলী অনুসৰণ কৰিব। মানুহবোৰ আপোনাৰ বাকপটুকতাৰ দ্বাৰা প্ৰভাৱিত হ'ব, কিন্তু মিছা নক'ব বুলি কৈছে। অৰ্থাৎ আপোনাৰ কথা বতৰাত মানুহবোৰ প্ৰভাৱিত হ'ব বুলি কৈছে, আকৰ্ষিত হ'ব, কিন্তু আপোনালোকে মিছা কথা নক'বলৈ কৈছে। আপুনি ধৰ্মীয় কাৰ্যকলাপৰ বাবে ধন ব্যয় কৰিব বুলিও কৈছে। ৰাজনীতিৰ সৈতে জড়িত সকলে আজি কিছুমান সমস্যাৰ সন্মুখীন হ'ব লাগিব বুলিও কৈছে। শুভ ৰং হৈছে কমলা। শুভ ৰং নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আনক আপোনাৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব বুলি কৈছে। আপোনাৰ গোপন কথা কাৰো সৈতে ভাগ বতৰা নকৰিব। কাকো আৱেগিকভাৱে বিশ্বাস নকৰিব। আপোনাৰ সন্তানৰ ভৱিষ্যত সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। আপুনি আগতে লোৱা সিদ্ধান্তবোৰ সলনি কৰিব লাগিব পাৰে। শুভ ৰং হৈছে ৰঙা। শুভ নম্বৰ হৈছে 16। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আজি আপুনি নতুন ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব লাগিব পাৰে। কৰ্মস্থানত আপোনাৰ আকাংক্ষিত কাম কৰা নহ'ব। আপুনি উপাসনা আৰু অন্যান্য ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতিও আগ্ৰহ হেৰুৱাব বুলি কৈছে। বেয়া মানুহৰ সংগৰ বাবে আপোনাৰ খ্যাতি কুলসিত হ'ব পাৰে। হাঁপানি ৰোগৰ সমস্যাৰ বৃদ্ধি হ'ব পাৰে। শুভ ৰং হৈছে মুগা। শুভ নম্বৰ হৈছে 4। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, ধনু ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে আজি আপুনি কিছুমান আইনী বিষয়ে চিন্তিত হ'ব পাৰে। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে পুৰণি স্মৃতিবোৰ সতেজ কৰিব বুলিও কৈছে। অফিচৰ কোনো কামৰ বাবে আপুনি ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। আপুনি আশা কৰাতকৈ অধিক ফলাফল লাভ কৰি উৎসাহিত হ'ব। শুভ ৰং হৈছে চিলভাৰ কালাৰ। শুভ নম্বৰ হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰৰ যত্ন ল'ব। মানুহে আপোনাক ঈৰ্ষা অনুভৱ কৰিব। আপোনাৰ মন দুৰ্বলতা স্বীকাৰ নকৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল আচৰণ কৰক। অপ্ৰয়োজনীয় কাৰ্যকলাপৰ পৰা আঁতৰি থাকিব। প্ৰেমৰ সংগীসকলে আজি পৰিয়ালত সন্মতি পাব পাৰে। শুভ ৰং হৈছে পিচ কালাৰ
আৰু শুভ নম্বৰ হৈছে 18। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা বাধাবোৰৰ পৰা পৰিত্ৰাণ পাব বুলি কৈছে। আপুনি আজিও গুহ্য ৰোগীৰ বিষয়ে অধ্যয়ন কৰিব পাৰে। কঠোৰ পৰিশ্ৰমে আপোনাৰ বাবে অৰ্থপূৰ্ণ ফলাফল প্ৰদান কৰিব বুলিও কৈছে। আপুনি হঠাতে বিত্তীয় লাভ হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ প্ৰতিও আপোনাৰ প্ৰেম বৃদ্ধি পাব। শুভ ৰং হৈছে গুলপীয়া আৰু শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মীন ৰাশিৰ সম্পৰ্কে। আপোনাৰ কাম আৰু পাৰিবাৰিক জীৱনৰ মাজত এক ভাৰসাম্যহীনতা থাকিব, অন্যথা কাকো অবাঞ্ছিত পৰামৰ্শ নিদিব। আপুনি লাঞ্ছিত হ'ব বুলি কৈছে। আপোনাৰ সংগীসকলে কঠিন পৰিস্থিতিত আপোনাৰ বিশ্বাসঘাতকতা কৰিব পাৰে। অৰ্থাৎ আপুনি যদি বিপদত পৰে তেনেহ'লে আপোনালোকৰ সংগীসকলেও আপোনাক সহায় নকৰিব পাৰে। কিছুমান জটিল বিষয়ৰ বাবে আপুনি চাপত থাকিব পাৰে। অৰ্থাৎ কিছুমান হয়তো ডাঙৰ এটা সমস্যাৰ কাৰণে আপুনি চিন্তাত ভুগিবলগীয়া হ'ব পাৰে বুলি কৈছে। স্থানীয় মহিলাসকলক কৈছে যে তেওঁলোকৰ প্ৰসাৱৰ সংক্ৰমণৰ দৰে সমস্যা থাকিব পাৰে বুলিও কৈছে। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 27। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতেই আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ আহোঁ, নমস্কাৰ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।